নমস্কাৰ, মই প্ৰিয়ংকা বৰ্মন পেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? খবৰ পায় আপোনালোকে ক'ৰ পাই ভিডিঅ'বিলাক মোৰ চাই লাইক কমেণ্ট কৰি দিবচোন, ভাল লাগিব। মই অসমীয়া ছোৱালী হিচাপে আগুৱাই যাব বিচাৰিছোঁ। আজি কিছুমান মই চাণক্যৰ বিষয়ে ক'ম। সমাজত লোকৰ কাৰণে সমাজখন নষ্ট নহয়, সমাজত নষ্ট হয় কিছুমান শিক্ষিত লোকৰ মূৰ্খ স্বভাৱৰ কাৰণে। ব্যৱহাৰ এনেকুৱা এটা বস্তু যিটোৱে মুহূৰ্তত আপোনাৰ পৰা পৰক আপন কৰি ল'ব পাৰে। যিখন দেশৰ ৰজা বেপাৰী সেইখন দেশৰ প্ৰজা ভিখাৰী। চিন্তাধাৰা আপোনালোকৰ পৰিচয়। যদি ভালভাৱে চিন্তাধাৰা কৰে, মা দেউতাই ভাল শিকালে আপোনাৰ নিশ্চয় ভাল হ'ব। যি কৰ্ম কৰিব সেইটোৱে ওপৰত আপোনাৰ ভৱিষ্যত নিৰ্ভৰ কৰে। যিটো কৰ্ম কৰে, যেনে মই ভিভ' মোবাইলত কাম কৰোঁ, মই সেনেকৈয়ে আৰু মোৰ কৰ্মৰ ওপৰত মই নিৰ্ভৰ কৰি চলি আছোঁ। আটাইতকৈ মূল্যৱান সম্পদ হৈছে জ্ঞান। হয়, আটাইতকৈ মূল্যৱান সম্পদটো হৈছে আমাৰ জ্ঞান। যদি মোৰ জ্ঞান নহ'লে আজি মই ছ'চিয়েল মিডিয়াত আহিব পাৰিলোঁ নে, ভালকৈ পঢ়া শুনা কৰিব পাৰিলোঁ নে, ভালকৈ এটা জব কৰিব পাৰিলোঁ হয়, সেইটোৱে আৰু। আটাইতকৈ শক্তিশালী অস্ত্ৰ হৈছে ধৈৰ্য। আটাইতকৈ শক্তিশালী হৈছে ধৈৰ্য। ধৈৰ্যৰ ফল সদায় মিঠা বুলি মানুহে কয়, এইটো সত্য কথা। আটাইতকৈ শ্ৰেষ্ঠ নিৰাপত্তা হৈছে বিশ্বাস। নিৰাপত্তাৰ চেষ্টাই হৈছে বিশ্বাস। মানুহক বিশ্বাস কৰিব লাগিব, তেতিয়াহে তোমাৰ বিশ্বাস ভংগ কেতিয়া নহয়। আটাইতকৈ ভাল ঔষধ হৈছে হাঁহি। কেতিয়াবা মন বেয়া লাগি থাকে, ধৰি লওক তেনেকৈ এটা কমেডি চালোঁ, ভাল এটা ভিডিঅ' চালোঁ, তেতিয়া মনটো ভাল লাগে, তেতিয়া এনেকৈ হাঁহি উঠি যায়। শৰীৰৰ পৰা নহয়, মনৰ পৰা সৃষ্টি হয়। যিমানে গংগা স্নান নকৰা কিয়, গংগাৰ পানীৰে শৰীৰত পৰিষ্কাৰ নকৰে কিয়, মানসিকতা নাযায়। যিবিলাক মানুহৰ শৰীৰটোৱে বেয়া, মানে কি হাঁহিৰ অপৰকা নকৰে, সেইবিলাক মানুহৰ কেতিয়াও মানে কি ভাল নহয়। গংগাৰ পানীৰে গা ধুলেও সেইটো মানুহ পৰিষ্কাৰ কেতিয়াও নহয়। এনেকৈ সৰু সুৰা টপিক লৈ আহোঁ, ভিডিঅ' লৈ আহোঁ। এতিয়া লাঞ্চৰ টাইম, কিমান টাইম হ'ল গমেই পায় আপোনালোকে, 2:35 হ'ল, কিন্তু তাৰ মাজতে এটা দুটা ভিডিঅ' দিওঁ। অসমীয়া ছোৱালী হিচাপে অকণমান আগুৱাই যাব বিচাৰিছোঁ। আপোনালোকে অকণমান সাহস দিব, শক্তি দিব, আৰু মোৰ ভিডিঅ'বিলাক ক'ৰ পাই চাই লাইক এটা কমেণ্ট এটা কৰি দিব, মই নিশ্চয় ভাল লাগিব। মোৰ নতুনকৈ পেজটো খুলিছোঁ, অলপমান ফলোৱাৰ্ছ হ'লে ভাল হৈছিল। আপোনালোকে ছাপোৰ্ট কৰিব প্লিজ। জয় আই অসম।